পথালিপাহাৰ টোলগেটত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী ২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ নকৰিলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ দিলে চাহ জনজাতি ছাত্ৰ সন্থাই। লখিমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত পথালিপাহাৰ টোলগেটৰ সমীপৰ প্ৰবীণ ধাবাৰ ভিতৰত এগৰাকী কিশোৰীয়ে আত্মহত্যা কৰা ঘটনাৰ পাছত আজি এইদৰে চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আটছাৰ কেন্দ্ৰীয় সমিতিৰ সুনীল তিৰ্কীয়ে এই প্ৰতিবাদস্থলীত উপস্থিত হৈ অতি শীঘ্ৰে দোষী প্ৰবীণ ধাবাৰ স্বত্বাধিকাৰীজনক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে। আনহাতে ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষী প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অহা ১২ জুনৰ পৰা আটছাই ৰাইজৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে। আনহাতে স্থানীয় প্ৰতিবেশীয়ে জনোৱা মতে প্ৰবীণ ধাবাত কৰ্মৰত ১৪ বছৰীয়া কিশোৰীগৰাকীক যথেষ্ট মৰম চেনেহেৰে ৰাখিছিল প্ৰবীণ ধাবাৰ স্বত্বাধিকাৰীয়ে। এমাহৰ পূৰ্বে ধাবাখনলৈ আহিছিল মৃত কিশোৰীগৰাকী, কিন্তু কিহৰ বাবে এইদৰে আত্মঘাতী হ'বলগীয়া হ'ল সেয়াহে আচৰিত ঘটনা। উল্লেখযোগ্য যে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰাৰ সময়ত ধাবাখনত কোনো নাছিল। ওচৰ চুবুৰীয়াই জনোৱা মতে পোষ্টমৰ্টেম ৰিপৰ্ট আৰু ফৰেনচিকৰ ৰিপৰ্টৰ পাছতহে ওলাব প্ৰকৃত ঘটনা। নিউজ এক্স ৰিপৰ্ট ৰাইজৰ বাৰ্তা। আমাৰ বিশ্বাস আছে আইন মতে কাম কৰি যাওক, কিন্তু আমি দোষীক কিন্তু হাৰি যাব নিদিওঁ। আৰু প্ৰবীণ শইকীয়া নামৰ ব্যক্তিজনৰ তাইৰ নামৰ ডাবা আছে, তেওঁ এইটো কামত নিজেই জড়িত আছে, তেওঁ নিজেই আছে চলোৱা মানুহ। তাৰ প্ৰবীণ শইকীয়া ঘনীয়েকো আছে। তো প্ৰবীণ শইকীয়াক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই, মানে কি চলি আছে, মানে ৰহস্য কি আছে ইয়াত, সেইটো আমি জানিবলৈ বিচাৰি আছোঁ। আৰু প্ৰবীণ শইকীয়াক গ্ৰেপ্তাৰ কৰিব লাগিব, নহ'লে ভয়ানক আন্দোলন হ'ব। আত্মহত্যা সন্দেহজনক আত্মহত্যা হৈছে, ৭২ ঘণ্টা হৈ গৈছে। লখিমপুৰ জিলাৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে দোষীক কাৰায়ত্ব কৰা নাই, কি ক'ব? হয়, মই আপোনালোকৰ যোগেদি মই প্ৰশাসনলৈ বা ওপৰৰ যিখিনি প্ৰশাসন বিষয়াসকল আছে তেওঁলোকলৈ মই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ। যিহেতু আপোনালোকে দেখিব পাৰিছে ইয়াত হাইৱেৰ একেবাৰে নাতি দূৰতে একেবাৰে কাষতে গিজগিজাই থকা এটি ধাবা, য'ত নেকি শিশু শ্ৰমিক এইভাৱে আত্মহত্যা ৰহস্যজনকভাৱে আত্মহত্যা কৰিছে। এয়াতো কোনো মানি ল'ব পৰা নাই, আমি কোনেও আমি মানি ল'ব পৰা নাই। কাৰণ যিখিনি ইনভেষ্টিগেশ্যন হৈছে ৭২ ঘণ্টা উকলি যোৱাৰ পাছতো যদি পুলিচ প্ৰশাসনে সেই যিজন দোষী যিজনৰ তত্বাৱধানত সেই শিশুজনীক ৰখা হৈছিল আৰু তেওঁৰ তত্বাৱধানত থাকি তেওঁৰ ঘৰত থাকি বা তেওঁৰ ধাবাত থাকি যিখিনি ঘটনা সংঘটিত হৈছে, সেই ছোৱালীজনীৰ যিখিনি ঘটনা সংঘটিত হৈছে, সেই ব্যক্তিগৰাকী আজি মুকলিমূৰীয়াকৈ ফুৰি আছে। আৰু আমি ভাবোঁ তেওঁক কাষ্টাডিত নোলোৱা হৈছে, তাৰ মাজতো কিবা এটা ৰহস্য থাকিব। আৰু আমি এইটোৱে দাবী জনাব বিচাৰিছোঁ, তেখেতক অতি সোনকালে কৰায়ত্ব কৰিব লাগিব। কাৰণ ৭২ ঘণ্টা উকলি যোৱাৰ পাছতো যদি তেওঁ মুকলিমূৰীয়াকৈ ফুৰি আছে, নিশ্চয় এভিডেঞ্চখিনি হেৰাবলৈ বহুত ডাঙৰ এটা ভয় আমাৰ মাজত আছে। তো তাকে মই ক'ব বিচাৰিছোঁ, অতি সোনকালে তেওঁ কৰায়ত্ব হ'ব লাগে, তাৰ পাছত বাকীখিনি ইনভেষ্টিগেশ্যন হ'ব লাগে। শ্ৰমিক নিয়োগ কৰাৰ ক্ষেত্ৰত আপোনালোকে কি ক'ব? এয়াতো বহুত ডাঙৰ এটি ক্ৰাইম হয়, আমি সকলোৱে জানো। যিহেতু ভাৰতীয় সংবিধানে আমাক ইয়াৰ ওপৰত এটা বনাইছে, শিশু শ্ৰমিকক কোনেও এইদৰে এনেকৈ ঘৰত ৰাখি বা বন্ধ কৰা হিচাপে কাম কৰাব নোৱাৰে। তেওঁক এইটো এক্টৰ মতে তেওঁক এৰেষ্ট কৰাব লাগিছিলে, কিন্তু বহুত পলম হোৱাৰ কাৰণে আমি দুখ অনুভৱ আৰু খুব অনুভৱ কৰিছোঁ, খুব প্ৰকাশ কৰিছোঁ। আপোনালোকে কেনেকৈ পদক্ষেপ গ্ৰহণ কৰিব? আমি পৰৱৰ্তী পদক্ষেপ কি হ'ব আপোনালোকৰ? আমাৰ পৰৱৰ্তী পদক্ষেপ এইটোৱে হ'ব, আমি প্ৰশাসনিক বিষয়াসকলৰ ওপৰত আস্থা ৰাখি এতিয়ালৈকে আমি তেখেতসকলৰ লগতে আমি গৈ আছোঁ। কিন্তু পৰৱৰ্তী সময়ত যদি দোষী হাৰি যায় বা সুৰুঙালৈ তেখেত যদি বাচি যায়, তেন্তে আমি সদৌ অসম ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি মহিলা সমিতি হৈ আমি বাটত ওলাই জংঘী প্ৰতিবাদ কৰিম, আমি ৰোড ব্লক কৰিম। তাৰ পাছত জগৰীয়া প্ৰশাসনে হ'ব। অপৰাধী প্ৰবীণ ধাবাৰ স্বত্বাধিকাৰীক এতিয়ালৈকে কৰায়ত্ব কৰা নাই। আমি তাকে আজি যি 9 তাৰিখে পূজাতকনৰ যিখন ঘটনা, এই ঘটনাৰ তদন্ত কৰি আমিও আহিছোঁ অলপ চাবৰ কাৰণে। আমি অচি ছাৰৰ লগতো কথা পাতিলোঁ। আমি একচুৱেলি পুলিচ প্ৰশাসনৰ ওপৰত 100% আমাৰ এটা বিশ্বাস আছে, কিন্তু কথা হ'ল কি আজি ৭২টা ঘণ্টা পাৰ হৈ গৈছে। ৭২ ঘণ্টা পাৰ হোৱাৰ পাছতো যেনেধৰণে আমি লেহেমীয়া দেখা পাইছোঁ তদন্তবিলাক, সেই তদন্তবিলাকৰ ওপৰত আমি এটা সন্দেহ হিচাপে লৈ আমি আজি আহি উপস্থিত হৈছোঁ। আৰু এটাই কথা আমাৰ স্পষ্ট, আমি অসম শ্ৰেণী ছাত্ৰ সন্থা, আমাৰ লগতে আছে আদিবাসী ছাত্ৰ সন্থা। এটা কথা স্পষ্ট যে এজনী শিশু এজনীক 13-14 বছৰীয়া ছোৱালী এজনীক আনি মদৰ ভাটিত কাম কৰোৱাটো, এইটো যি ধৰণৰ প্ৰবীণ শইকীয়া বোলা মানুহজনে যেনেধৰণে এই ছোৱালীজনীক ব্যৱহাৰ কৰিছে,
এইটো সঁচাকৈ এটা ভুল কৰিছে তেওঁ আৰু তাৰ সেই কাৰুকাৰ্যৰ কাৰণে আজি ছোৱালীজনী ছুইচাইড হৈছে। কেনেধৰণে হৈছে এইটো আমি নাজানো যদিও আমি এটা কথা জানিব পাৰিছোঁ যে প্ৰবীণ শইকীয়াৰ নেতৃত্বত হোৱা এই গোটেই ঘটনাৰ ওপৰত ছোৱালীজনী আজি ছুইচাইড হ'বলগীয়া হৈছে বা কোনোবাই ছুইচাইড কৰিছে বা কোনোবাই তাৰ ওপৰত নিৰ্যাতন কৰিছে। গতিকে স্পষ্ট কথা অসম স্থায়ী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি এই প্ৰবীণ শইকীয়াক শীঘ্ৰে কৰায়ত্ব কৰক। এতিয়া পৰ্যন্ত তেওঁ কাষ্টাডিত লোৱা নাই, অতি দুৰ্ভাগ্যজনক কথা। তেওঁৰ ওপৰত যি ধৰণে ইনকুৱাৰী চলিব লাগে, তেওঁৰ ওপৰত যেনেধৰণে তদন্ত চলিব লাগিছিল, এই তদন্ত আমি কিন্তু দেখা হোৱা নাই। গতিকে আমি অচি ছাৰকো জনাইছোঁ, পুলিচ প্ৰশাসনক জনাইছোঁ যে আপোনালোকে যদি নকৰে ইয়াৰ যি প্ৰতিবাদ হ'ব, এই প্ৰতিবাদ লখিমপুৰত এটা চিন থাকিব। শিশু শ্ৰমিক হিচাপে তেওঁ ইয়াত মানে কাম কৰাই আছিল। এটা শিশু শ্ৰমিক হিচাপে যি তেওঁক প্ৰথমতে এৰেষ্ট কৰিব লাগিছিল। তেওঁ শিশু শ্ৰমিক হিচাপে প্ৰবীণ শইকীয়াই যেনেধৰণে এই ছোৱালীটোক ব্যৱহাৰ কৰিছিলে এই মদৰ ভাটিটোত, তেওঁক প্ৰথমতে এৰেষ্ট কৰিব লাগে। তেওঁৰ ওপৰত এতিয়া তেওঁক হাৱাত এৰি দিয়া হৈছে, তেওঁক এৰি দিয়া হৈছে। পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? পৰৱৰ্তী কাৰ্যসূচী এইটোৱে, আজি আমি পুলিচ প্ৰশাসনক জনাইছোঁ আপোনালোকৰ তদন্ত ক্ষীপ্ৰ কৰক, তেওঁক এৰেষ্ট কৰি আপোনালোকে ন্যায় দিয়াৰ ব্যৱস্থা কৰক এই ছোৱালীজনী। অন্যথা কিন্তু অহা কাইলৈ আমি ৰোড ব্লক কৰিবলৈ বাধ্য হ'ম। ছোৱালীজনীৰ পষ্টমৰ্টম ৰিপৰ্টক লৈ কি ক'ব? পষ্টমৰ্টম ৰিপৰ্টটো কৈছে পুলিচ প্ৰশাসনৰ হাতত আহিছে, তেওঁলোকে কোৱা মতে কোনো ধৰণৰ তেনেকৈ চিন চাপ নাই। গতিকে আমি এটাই আশা কৰোঁ, যদিও পষ্টমৰ্টম ৰিপৰ্টত একো নোলায়, নিশ্চয় কিবা এটা হৈছে, কিবা এটাতো থাকিব পাৰে, কিবা এটা সন্দেহজনক কিবা এটা থাকিব পাৰে। ইয়াৰ ওপৰত মানে এটা ভাল তদন্ত এটা হওক। আৰু পুলিচ প্ৰশাসনক আমাৰ বিশ্বাস আছে, পুলিচ প্ৰশাসনে ছোৱালীজনীৰ ওপৰত ন্যায় দিব বুলি আমি আশা কৰিছোঁ। যোৱাকালি CWCৰ বিষয়া কৰ্মচাৰী আহিছিল, কি ক'লে আপোনালোকৰ লগত? কিবা তাৰ ইনফৰ্মেশ্যন আছে নেকি? আমি তেওঁলোকৰ লগত এতিয়ালৈকে আলোচনা হোৱা নাই। CWC আমি আজিও লগ ধৰাৰ কথা তেওঁলোকক আছে। CWCয়ে কি ৰিপৰ্ট ওলাইছে, CWC কি ৰিপৰ্ট দিব? CWC স্পষ্ট কথা, তেওঁলোকে যেতিয়া এটা শিশুক যেতিয়া তেওঁ কাম কৰাইছে, CWC তেওঁক এৰেষ্ট কৰিবই লাগিছিল। প্ৰবীণ শইকীয়াৰ নিচিনা এজন ব্যক্তিক CWCয়ে বৰ্তমান এৰেষ্ট কৰি ল'বই লাগিছিল। তেওঁলোকে আৰু কি তদন্ত কৰিব লাগে তাৰ ওপৰত? যেতিয়া এটা শিশুক যেতিয়া দোকানত কাম কৰাইছে, মদৰ ভাটিত কাম কৰাই আছে, তাত আৰু তদন্ত কৰিবলগীয়া তাৰ কথাই নাই। গতিকে তেওঁৰ মানসিকতা কেনেধৰণৰ প্ৰবীণ শইকীয়াৰ, সেই কথাটো স্পষ্ট ফুটি ওলাইছে। আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্পষ্টভাৱে কৈছোঁ, এনে ব্যক্তি কৰায়ত্ব কৰক। এনেধৰণৰ ব্যক্তি অকল বুলিয়েই নহয়, চুকে কোণে য'তেই আছে এনেধৰণৰ আমাৰ চাহ জনগোষ্ঠী আদিবাসী ল'ৰা ছোৱালীক আনি যেনেধৰণে ব্যৱহাৰ কৰিছে, এই লোকসকলক কৰায়ত্ব কৰাৰ প্ৰয়োজন আছে। প্ৰশাসনৰ ভূমিকা আপোনালোকে কেনেধৰণৰ? প্ৰশাসনৰ ভূমিকা বৰ্তমানলৈকে 72টা ঘণ্টা পাৰ হৈছে। আমি যেনেধৰণে প্ৰশাসনৰ তদন্ত হ'ব লাগিছিলে আমি দেখা নাই। তাৰ কাৰণে আজি আমি আহিছোঁ, তাৰ কাৰণে তেওঁলোকক আমি জনাব আহিছোঁ যে আপোনালোকে ইয়াৰ ব্যৱস্থা লওক। অন্যথা কিন্তু আমাৰ যি আন্দোলন হ'ব, এই আন্দোলন লখিমপুৰ প্ৰশাসনে সম্পূৰ্ণ দায়িত্ব হ'ব, তেওঁলোকে দায়িত্ব ল'ব লাগিব। গোটেই হাৰমতিৰ পৰা বান্দৰদোৱা গোটেই ক্লজ কৰাৰ ব্যৱস্থা কৰিছে। গোটেই ৰাইজ ওলাই আহিব, গোটেই ৰাস্তা বন্ধ হ'ব, গোটেই লখিমপুৰ প্ৰশাসনে ইয়াৰ দায়িত্ব ল'ব লাগিব। থেংক ইউ।